নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিন্টু শইকীয়া কাইলৈ লখিমপুৰ জিলাৰ ৰঙা নদীত মাছ মেলা আৰু চৰাই এৰা পৰ্ব শীৰ্ষক এটি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ৰেডিঅ' লখিমপুৰে কাইলৈ আয়োজন কৰিছে মাছ মেলা আৰু চৰাই এৰা পৰ্ব শীৰ্ষক কাৰ্যসূচী কাইলৈৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৱে একোটিকৈ যিকোনো প্ৰজাতিৰ মাছ ৰঙা নদীৰ পানীত এৰি দিব একেদৰে বন্দিত্ব জীৱন কটোৱা পাৰ ভাটৌ আদি বিভিন্ন প্ৰজাতিৰ চৰাই মুক্ত আকাশলৈ এৰি দিয়া হ'ব কাইলৈ দিনৰ 12 বজাত খাৰকাটি ফটাহুটি ঘাটৰ ৰঙা নদীৰ নতুন দলঙৰ সমীপত এই কাৰ্যসূচী আৰম্ভ হ'ব উল্লেখ্য যে জুবিন গাৰ্গৰ স্মৃতিত ৰেডিঅ' লখিমপুৰে উদ্যোগ লৈ আৰম্ভ কৰা এই মাছ মেলা আৰু চৰাই এৰা পৰ্বৰ কাৰ্যসূচী প্ৰতি ৰবিবাৰে জিলাখনৰ বিভিন্ন ঠাইত দীৰ্ঘকাললৈ পালন কৰি থকা হ'ব বিহপুৰীয়া আঞ্চলিক প্ৰবীণ ক্ৰীড়া সংস্থাৰ সৌজন্যত বিহপুৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত লখিমপুৰ প্ৰবীণ ক্ৰীড়া সংস্থাৰ ৰূপালী জয়ন্তী বৰ্ষ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে 1998 চনত প্ৰতিষ্ঠা হোৱা লখিমপুৰ প্ৰবীণ ক্ৰীড়া সংস্থাই এইবেলি 27টা বৰ্ষত ভৰি দিছে জন্মলগ্নৰে পৰা সংস্থাৰ প্ৰবীণ খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে এইবেলি সংস্থাটিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে সংস্থাৰ প্ৰতিষ্ঠাপক 95 বছৰীয়া দুৰন্ত তৰুণ হলধৰ দুৱৰাৰ জীৱন আধাৰিত এখন অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হৈছে আজি পুৱাৰ ভাগত প্ৰাৰম্ভিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতে দৌৰ ডিস্কাছ দলিওৱা শ্বটফুট দীঘল আৰু ওখ জাঁপ জেভলিন থ্ৰ খোজকঢ়া আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় কাইলৈ অন্য কেইবাটিও খেলৰ লগতে বিয়লিৰ ভাগলৈ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত মাধৱপুৰ গাঁৱৰ যুৱ আৰু মহিলা সমাজৰ সহযোগত কাইলৈ অসমবাসীৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে কাৰ্যসূচী অনুসৰি সেইদিনা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ গছপুলি ৰোপণ নাম প্ৰসংগ স্মৃতিচাৰণ সভা বন্তি প্ৰজ্বলন নাম কীৰ্তন নাগাৰা নাম আদি পৰিৱেশন কৰা হ'ব বিয়লি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে লখিমপুৰত অহা 7 ডিচেম্বৰত জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত এখন ব্যতিক্ৰমী গ্ৰন্থমেলা অনুষ্ঠিত হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গিত হ'ব লগা এই গ্ৰন্থমেলাত বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গ্ৰন্থ আগবঢ়োৱা হ'ব কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে শীৰ্ষক জুবিন গাৰ্গৰ বাণীক সৰুকত কৰি এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে জনহিতৈষী পুথিভঁৰালৰ উদ্যোক্তা জীৱন্ত শইকীয়াই জানিবলৈ দিয়া মতে অহা 7 ডিচেম্বৰত লখিমপুৰত অনুষ্ঠিত হ'ব লগা গ্ৰন্থমেলাখনত প্ৰসিদ্ধ সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ জন্মদিনৰ লগত সংগতি ৰাখি গ্ৰন্থ আৰু অধ্যয়ন উৎসৱ হিচাপে উদযাপন কৰিবলৈ লোৱা হৈছে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বিনামূলীয়া গ্ৰন্থমেলাও অনুষ্ঠিত হ'ব লখিমপুৰ জিলাৰ তেলাহী সোৱণশিৰি হাইস্কুলৰ হিন্দী বিষয়ৰ একমাত্ৰ শিক্ষয়িত্ৰী চম্পা হাজৰিকাক বদলি কৰাত হিন্দী বিষয়ৰ পাঠদান ব্যাহত হোৱাত প্ৰতিবাদ কৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে যোৱা 8 অক্টোবৰত কৰা এই প্ৰতিবাদত শিক্ষাৰ্থীসকলৰ অভিভাৱক আৰু মিচিং ছাত্ৰ সংগঠন TMPকে সহযোগিতা আগবঢ়ায় মাজুলী জিলাৰ সমীপৱৰ্তী এলেকা তথা লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত তেলাহী সোৱণশিৰি হাইস্কুলৰ হিন্দী বিষয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে আবেদন কৰি বদলি হৈ গুচি যোৱাৰ পিছত পুনৰ হিন্দী বিষয়ৰ শিক্ষক নিযুক্তি দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয় লখিমপুৰ জিলাৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সৃষ্টিয়ে ৰূপালী জয়ন্তী বৰ্ষত কালিৰে পৰা লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নাট মহোৎসৱৰ আয়োজন কৰিছে নাট মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি কালি সন্ধিয়া 7 বজাত দীপক মহন্তৰ ৰচনা আৰু দেৱপ্ৰতিম বৰাৰ পৰিচালনাৰে উলংগ ৰজা আৰু ৰেণুমণি গগৈৰ ৰচনা আৰু পৰিচালনাৰে কেৱল মহিলা চৰিত্ৰৰ নাটক বোৱাৰী মঞ্চায়ন হয় আজি সন্ধিয়া শৈলেন বৰাৰ ৰচনা আৰু পৰিচালনাৰে শিশুনাট আচুৰ আৰু শৈলেন বৰাৰ ৰচনা আৰু ৰমণী হাজৰিকাৰ পৰিচালনাৰে পথ নামৰ দুখন নাটক মঞ্চস্থ হৈছে প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি কালিৰ দিনৰ ভাগত শৈলেন বৰাৰ সঞ্চালনাত শিল্পী সম্বৰ্ধনা আৰু নপুৰণি শিল্পীৰ এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় নাটক আৰু চলচ্চিত্ৰ জগতৰ উপৰি সাংগীতিক ক্ষেত্ৰখনলৈ বৰণীয় অৱদান আগবঢ়োৱা পৰেশ বৰা সূৰ্যকুমাৰ ভূঞা চন্দ্ৰ বৰা মীনা বৰা মীৰা বেগম কাঞ্চন বৰুৱা আদি ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় নপুৰণি শিল্পীৰ অন্তৰংগ আলাপ অনুষ্ঠানত জিলাখনৰ ভালেকেইগৰাকী সাহিত্য সংগীত আৰু নাট্য ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিয়ে অংশগ্ৰহণ কৰে লখিমপুৰ নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাই অহাৰ সময়তে কালি লখিমপুৰ নগৰৰ খেলমাটিত আৰক্ষী অভিযান চলাই ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে খেলমাটি নগৰ আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰাম হোটেলৰ সমীপত কালি সন্ধিয়া আৰক্ষীয়ে চলোৱা অভিযান কালত ড্ৰাগছৰ 25টা কণ্টেইনাৰ জব্দ কৰাৰ লগতে ৰফিউল হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে শ্ৰোতাসকলক জনাও যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফলো আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত নমস্কাৰ